ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিসেম্বৰ মাহৰ 3 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজিৰ বিশেষ দিনটো আগবাইছো আজি তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি তাৰ পিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ তাৰ পিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব পৰিমক যোগ তাৰ পিছতে শিৱ যোগ আৰম্ভ হ'ব কৰণ হ'ব তৈতিল কৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মেঘ ৰাশি তাৰ পিছতে বৃষ ৰাশি আৰম্ভ হ'ব আজি জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰ্ণ দক্ষিণে যোগিনী দক্ষিণত আজি সূৰ্য উদয় হ'ব 5:58 সূৰ্যাস্ত সময় হ'ব 4:27 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতেকৈ লাপতিৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো শুভ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে একে সময়তে এই সময়খিনি নিজৰ কামখিনি সুন্দৰভাৱে পালন কৰিব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৈছে যে শুভ সময় যদি আপুনি নতুন কিবা এটা কৰাৰ কথা ভাবিছে নতুন এটা কাম কৰিম বুলি ভাবিছে নতুন প্লেনিং কৰিছে তেন্তে এই কামত আপুনি বহুত উপকৃত হ'ব ব্যৱসায় কৰাৰ লোকসকলৰ অলপ উৎখান পতন হ'ব পাৰে বুলি কৈছে অলপ দিনটো অলপ কষ্টকৰ হ'ব কিন্তু লাভ হ'ব দিনটো টকা পইচা আহিব আৰু যাব কিন্তু সন্ধিয়াৰ সময়ত ব্যৱসায়ত অলপ কম লাভ হ'ব পাৰে কিন্তু নিজৰ মনোবল হেৰুৱাব নালাগে ব্যৱসায়ীসকলে আজি আপুনি অলপ মানসিক চাপত পৰা যেন লাগিব পাৰে মেঘ ৰাশি জাতক জাতিকাসকলে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব যদি হেল্থৰ প্ৰব্লেম চলি আছে স্বাস্থ্যৰ যদি আপোনালোকৰ শাৰীৰিকভাৱে হওক আপোনালোকৰ অসুস্থ অনুভৱ কৰিছে বা আপুনি কিছু দুৰ্বল অনুভৱ কৰিছে সেইখিনি ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব বুলি কৈছে হয়তো কাৰোবাৰ পৰা কাপোৰ বা জোতা উপহাৰ হিচাপে পাব পাৰে কিছু লোকে আজি আপোনালোকৰ ঘৰখনত কিছুমান অচিনাকি অতিথি আহিব পাৰে কিন্তু তেওঁলোকক লগ পাই আপুনি সুখী হ'ব বুলি কৈছে কিন্তু ঘৰৰ পাৰ্সোনেল কথা ঘৰৰ ব্যক্তিগত কথাবোৰ বিশেষকৈ সকলো কথা শ্বেয়াৰ কৰাটো ভাল নহয় বুলি কৈছে আজি বন্ধু বা পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাবলৈ পৰিকল্পনা কৰিব পাৰে আপোনালোকৰ বাবে যাত্ৰাৰ এক সময় বুলি কৈছে আজি মনত ৰাখিব মেঘ ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ আচৰণৰ কঠোৰতাৰ বাবে পৰিয়ালত কিছু উত্তেজনা হ'ব পাৰে গতিকে টান শব্দ ব্যৱহাৰ কেতিয়াও নকৰিব ঘৰখনৰ মানুহৰ লগত সদস্যসকলৰ সৈতে গতিকে মনত ৰাখিব সৰু সৰু কথা বতৰাই কিন্তু সংঘাতৰ সৃষ্টি কৰিব পাৰে পৰিয়ালৰ মাজত গতিকে ধ্যান ৰাখিব স্বামী স্ত্ৰীও এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আপোনালোকৰ মাজত কিন্তু বুজাবুজিৰ যথেষ্ট প্ৰয়োজন আছে ইজনে সিজনৰ কথাবোৰ ধৰি ৰাখিলে সম্পৰ্কত বিভাজন আহিব পাৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই দিশত কিন্তু অলপ গুৰুত্ব দি চলিব লাগিব আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ ঘৰখনত কিবা ধৰ্মীয় কাম আপোনালোকে আয়োজন কৰিব পাৰে অনুকূল ফলাফল দেখিব ইয়াৰ দ্বাৰা আপোনালোকৰ হৃদয় মন সুখী হ'ব বুলি কৈছে বিশেষকৈ বন্ধু বা চিনাকি মানুহৰ লগত ভ্ৰমণলৈ যাব পাৰিব আজি আপোনালোকৰ বাবে এক শুভ সময় বুলি কৈছে ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে মেঘ ৰাশি জাতক জাতিকা পালন কৰিব জাতক জাতিকাসকলে আৰু এই সময়খিনিত কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব লাগে ভুল লক্ষণৰ পৰা আঁতৰি থাকিব লাগে নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে বেল আইকনটো দবাই দিব তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ লাগি থাকিবলৈ সক্ষম হ'ব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি দিনটো মধ্যমীয়া আজি অলপ সংগ্ৰাম কৰিব লাগিব বুলি কৈছে অলপ কষ্ট কৰিব লাগিব কিছু কাম কৰিবলৈ আপুনি হয়তো আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব তৎক্ষণাত সাকসেছ আপোনালোকে বিচাৰিলে নহ'ব অলপ কঠোৰ পৰিশ্ৰম হ'ব অলপ কষ্ট হ'ব বুলি কৈছে কষ্টৰ সঠিক ফল নাপালে কিন্তু অলপ মনত অশান্তিও আহিব পাৰে কিছু ক্ষেত্ৰত বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব তেওঁলোকৰ মনোযোগ পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মোবাইল বেছি ব্যৱহাৰ নকৰিব ধ্যান ৰাখিব আজি কেৰিয়াৰত যুৱক যুৱতীসকলে অধিক মনোযোগ দিয়ক বুলি কৈছে একে সময়তে আজি আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ বেয়া হ'ব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ভাল ডাক্তৰৰ ওচৰলৈ গৈ আপোনালোকে ঔষধ পাতি কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ ভাল মানুহৰ লগত আপোনালোকে যোগাযোগ থাকিব আৰু সোণালী সুযোগ আহিব বুলি কৈছে চাকৰি এটা বিশেষকৈ সাক্ষাৎকাৰৰ বাবে কিছু লোকে যদি সাজু হৈছে তেন্তে সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব বুলি কৈছে সোণালী সুযোগ লাভ কৰিবলৈ গৈ আছে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো শুভ লক্ষণ দেখা পোৱা গৈছে
কেৱল এটা কামৰ ওপৰত নিৰ্ভৰ নকৰিব আজি এটা ইনকামৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰিলে নহ'ব বৰ্তমান সময়ত বিশেষকৈ বিভিন্ন কামৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰিব সেইখিনি পথ কিন্তু নিজে ল'ব লাগিব গতিকে ধ্যান ৰাখিব কিছু কাম কৰাৰ সিদ্ধান্ত লওক বুলি কৈছে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই দিশটো কিন্তু আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে মাত্ৰ এটা কামেৰে খৰচ বহন কৰিব নোৱাৰে আজি আপোনালোকে খৰচ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে খৰচ পাতি যথেষ্ট বৃদ্ধি পাইছে একে সময়তে যদি আপুনি ইতিমধ্যে কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত তেন্তে সেইখিনি ক্ষেত্ৰত পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি বিশেষকৈ বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীক ফুৰিবলৈ লৈ যাব পাৰে আজি আপোনালোকৰ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে পিতৃ মাতৃ আপোনালোকৰ লগত থাকিব ঈশ্বৰৰ কৃপাত আপোনালোকৰ সকলো কাম কাজখিনি শৃংখলাবদ্ধভাৱে আপোনালোকে চলাই নিব পাৰিব বুলি কৈছে কিন্তু বৈবাহিক জীৱনত জীৱন সংগীৰ অনুভৱক বুজি পাব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে যদি বেছিকৈ হেল্থৰ প্ৰব্লেম চলিছে স্বাস্থ্যৰ অৱনতি ঘটি আছে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নেপাহৰিব প্ৰেমত ভুল বুজাবুজি হোৱাৰ পৰা দূৰত্ব বজাই ৰাখক সৰু সৰু সংঘাতে কিন্তু আপোনালোকৰ মাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে আৰু থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি বা তৃতীয় পক্ষ ব্যক্তিক আপোনালোকে প্ৰেম জীৱনত বিশেষকৈ সোমাবলৈ নিদিব ইজনে সিজনৰ আবেগক ৰেছপেক্ট কৰক সন্মান কৰক আৰু সুবিধা অসুবিধাখিনি বুজিলে সকলো ঠিক হ'ব বুলি কৈছে গতিকে এই দিশত কিন্তু অলপ গুৰুত্ব দিব লাগিব বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ মিথুন ৰাশি ওম নমঃ শিৱায় দিনটো মধ্যমীয়া আজি দায়িত্ব আপোনালোকৰ বাঢ়িব বিভিন্ন কামত আপুনি ব্যস্ত হৈ পৰিব আপুনি কঠোৰ পৰিশ্ৰমী হ'ব আজিৰ দিনটোত কিন্তু যেতিয়া আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল নাপাব কিন্তু অলপ মনটো বেয়া লাগিব পাৰে কিন্তু অলপ ধৈৰ্য ধৰিব নিশ্চয়কৈ অনুকূল ফলাফল পাব বুলি কৈছে একে সময়তে আজি কৈছে যে আপোনালোকৰ খৰচ কিন্তু ধৰি ৰাখিব লাগিব অপ্ৰয়োজনীয় কামত খৰচবোৰ বাঢ়িব পাৰে অতিৰিক্ত খৰচে আপোনাক বহুত আমনি কৰিব পাৰে চিন্তাত পেলাব পাৰে বুলি কৈছে যদি আপুনি নিজৰ বিশেষকৈ কামৰ বাবে টকা পইচা খৰচ কৰিম বুলি ভাবিছে কিন্তু প্ৰয়োজনীয় কামতে কৰক বুলি কৈছে অপ্ৰয়োজনীয় কাম নকৰিব কিছুমান কাম থাকে বা কিছুমান খৰচ পাতি যিখিনি কামত নালাগে বা যিখিনি নকৰিলেও হয় কিন্তু সেই কামত খৰচ কৰিলে কিন্তু পাছত আপোনালোকৰ আৰ্থিক অৱস্থাৰ কিছু আপোনালোকৰ বা আৰ্থিক বা টকা পইচাক লৈ বিশেষকৈ আপোনালোকৰ চিন্তা এটা হ'ব পাৰে গতিকে ধ্যান ৰাখিব আৰু টকা পইচা লেনদেনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে আজি কোৱা হৈছে যে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সিদ্ধান্ত সাৱধানে লওক যিসকলে বিভিন্ন কৰ্মৰত জড়িত লোক আছে বিশেষকৈ নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়িবৰ বাবে চেষ্টা কৰক কিবা এটা দায়িত্ব পালে সেইখিনি সুচাৰুৰূপে পালন কৰক হেমাহি নকৰিব এলাহ ভাৱ নেদেখুৱাব আজি আপোনালোকৰ পৰিয়ালৰ পৰা বিশেষকৈ যথেষ্ট সহায়ো লাভ কৰিব পাৰিবাৰিক ঐক্যত আপোনালোকৰ বহুত সুখী হ'ব যেতিয়া ঘৰখনৰ মানুহখিনি মিলা প্ৰীতি থাকিব বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং থাকিব ইজনে সিজনৰ অনুভৱবোৰ মনৰ ভাৱবোৰ বুজি পাব আপোনালোকৰ মনটো বহুত বেছি ফৰকাল হ'ব ভাল লাগিব বুলি কৈছে একে সময়তে পৰিয়ালৰ সকলো সদস্য একেলগে কাম কৰিলে বিশেষকৈ আনন্দিত হ'ব বুলি কৈছে যদি আপুনি আপোনালোকৰ পুৰণি ব্যৱসায়টো এৰি নতুন ব্যৱসায়ত নিজৰ সৌভাগ্য অৰ্জন কৰাৰ কথা ভাবিছে তেন্তে আপুনি কিছু ক্ষেত্ৰত লাভান্বিত হ'ব পাৰে কিন্তু তাৰ পাছটো চাব লাগিব আৰু ফিউচাৰো চাব লাগিব ফিউচাৰত কেনেধৰণৰ প্ৰতিফলন দিব বা বৰ্তমান কেনেধৰণে আপোনালোকে আগবাঢ়িব সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব বুলি কৈছে আপুনি লাভান্বিত হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ কোনো চিনাকি বা আত্মীয়ৰ অসুস্থতাৰ বাবে আপুনি অলপ চিন্তিত হৈ পৰিব পাৰে তেওঁলোকৰ হেল্থৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত লৈ আপুনি অলপ চিন্তিত হৈ পৰিব পাৰে বুলি কৈছে খাদ্য অনুসৰি পাৰিলে সহায় কৰিব একে সময়তে আপুনি আপোনালোকৰ ভাই ভনীৰ লৈও অলপ চিন্তিত পৰিব পাৰে বুলি কৈছে তেওঁলোকৰ কাম কাজে হওক তেওঁলোকৰ ফিউচাৰক লৈ পেলাই স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে কিয়নো ঋতুভিত্তিক ৰোগে অশান্তি দিব পাৰে বৰ্তমান কাহ চৰ্দি সমস্যা বাৰুকৈ অশান্তি দিব পাৰে ঠাণ্ডা বস্তু বেছিকৈ সেৱন নকৰিব বৰ্তমান সময়ত যি আপোনালোকক বহুত আমনি কৰিব পাৰে নিজৰ স্বাস্থ্যৰ কিন্তু মিথুন ৰাশি জাতক জাতিকাসকলে যত্ন লোৱাটো প্ৰয়োজন আছে হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে স্বাস্থ্যৰ সম্পদ আজি অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ লক্ষ্যমুখী কাম কৰক নিজৰ লক্ষ্য দিশত আগবাঢ়ি যাওক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিজৰ মনটোক বিশেষকৈ ষ্ট্ৰং কৰি ৰাখক কেতিয়াও নিজকে দুৰ্বল বুলি আপোনালোকে নাভাবিব গতিকে নিজকে ষ্ট্ৰং কৰি আগবাঢ়ক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং কৈছে যে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি এই সময়খিনিত বিশেষকৈ ব্যস্ততাপূৰ্ণ দিন আজি আপোনালোকৰ ঘৰখনত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিলে
ঘৰখনৰ পৰিৱেশটো ইতিবাচক হ'ব বুলি কৈছে ঘৰখনৰ এটা শান্তি এটা বাতাবৰণ সৃষ্টি হ'ব য'ত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্য উপস্থিত থাকিব যদি আপুনি কাৰোবাক ধন ধাৰে দিয়া আজি দিনটোত বা দি থৈছে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আৰু দিনটো সাৱধান হ'ব যদি আপুনি কোনো চৰকাৰী বিশেষকৈ মাটি বা কোনো ক্ষতিপূৰণৰ সৈতে জড়িত বিশেষকৈ হৈ আছে সেইখিনি ক্ষেত্ৰত ঘূৰাই দিয়াৰ সম্ভাৱনা আছে একে সময়তে কথা বতৰাত বা ভাষণত ভাৰসাম্য ৰক্ষা কৰক কথন খুৰ ভাল কৰিব লাগিব আজি কঠোৰ শব্দ ব্যৱহাৰ নকৰিব টান শব্দ বেয়া শব্দ বা আপোনালোকে ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব নহলে কঠোৰ ভাষাই আপোনালোকৰ আপোনজনৰ হৃদয়ত আঘাত দিব পাৰে বুলি কৈছে বিশেষকৈ আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আবেগেৰে কঢ়িয়ালৈ ফুৰি যিকোনো কামৰ বাবে বিশেষকৈ কঠিন সিদ্ধান্ত নল'ব যদি আপুনি এজন ব্যৱসায়ী তেন্তে আপুনি হয়তো ব্যৱসায়ত অধিক কষ্ট কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব তেতিয়াহে ভাল ফল পাব বুলি কৈছে কিন্তু তাৰ লগতে আপোনালোকে স্বাস্থ্যৰ যত্ন লওক কোনো বেমাৰক সহজভাৱে আপোনালোকে ল'ব নালাগে গতিকে বেমাৰক আপোনালোকে সহজভাৱে ল'লে পাছত কিন্তু নিজৰে সমস্যা বাঢ়িব পাৰে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ ল'বলৈ নাপাহৰিব গতিকে এই দিশত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব সামান্য ৰোগেও গুৰুত্ব ৰূপ ল'ব পাৰে গতিকে ধ্যান ৰাখক আজি যিমান পাৰে বিশেষকৈ ঈশ্বৰক স্মৰণ কৰক উপাসনাত নিজকে অধিক ব্যস্ত কৰি ৰাখক অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ মনটোৱে শান্তি পাব পিতৃ মাতৃক সন্মান কৰক আৰু তেওঁলোকক ভৰি চুই বিশেষকৈ তেওঁলোকৰ পৰা আশীৰ্বাদ লওক আৰু কিবা এটা শুভ কামত নিশ্চয়কৈ পিতৃ মাতৃৰ আশীৰ্বাদ নিশ্চয়কৈ পোৱা পৰামৰ্শ আপোনালোকে ল'বলৈ নাপাহৰিব বুলি কৈছে আজি বয়োজ্যেষ্ঠ আৰু শিক্ষকসকলক সন্মান কৰক যিমান পাৰে কাকো অৱজ্ঞা নকৰিব কিবা এটা ভুল হ'লে নিশ্চয়কৈ আপোনালোকে যদি ভুলৰ প্ৰায়শ্চিত্ত কৰে নিশ্চয়কৈ অনুকূল ফলাফল পাব বুলি কৈছে ভুলবোৰ একচেপ্ট কৰি আগবাঢ়ক নিশ্চয়কৈ আপোনালোকৰ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে ভুল লগ সংগৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে কিয়নো তেওঁলোকে আপোনালোকৰ বিপথে পৰিচালিত কৰিব পাৰে ধন বিনিয়োগৰ ক্ষেত্ৰতো কিন্তু আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ভুল ঠাইত বিনিয়োগ নকৰিব এই ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে গতিকে বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব সাৱধানে ইনভেষ্ট কৰিব লাগিব একে সময়তে দায়িত্বৰ প্ৰতি সৎ হওক বুলি কৈছে নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিবৰ বাবে চেষ্টা কৰক নিজৰ দায়িত্বখিনি বিশেষকৈ সুন্দৰভাৱে যেতিয়া আপুনি পৰিচালনা কৰিব দায়িত্বখিনি পালন কৰিব নিশ্চয়কৈ আপোনালোকৰ কৰ্মক্ষেত্ৰতে হওক ঘৰখনতে হওক অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বিশেষকৈ ল'ৰা ছোৱালীৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে বিবাহিত লোকসকলে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব আজি প্ৰেম জীৱনত কৈছে যে সৰু কথাক লৈ আপোনালোকৰ মাজত ডাঙৰ এটা ইস্যু হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত সৰু সৰু কথা বতৰাবোৰ এৰা ধৰা মাজেৰে চলিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় সিংহ ৰাশি ওম নমঃ শিৱায় দিনটো শুভ দেখা পোৱা গৈছে আজি এক উপকাৰী সময় বুলি কৈছে বন্ধু বা আত্মীয় লগ কোনো যাত্ৰা সম্ভৱ বুলি কৈছে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰিব আজি ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল বুলি কৈছে আপোনালোকৰ ব্যৱসায়ত লাভ হ'ব নতুন চুক্তি আপোনালোকৰ বাবে যোগ হ'ব পাৰে বুলি কৈছে একে সময়তে অনুকূল ফলাফল দেখিব ব্যৱসায়ত কিন্তু এই সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব যিকোনো ব্যৱসায়িক সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে খৰখেদাকৈ ল'ব নালাগে এইখিনি ক্ষেত্ৰত কিন্তু মনত ৰাখিব লাগিব বুলি কৈছে একে সময়তে এতিয়া যদি আপুনি আপোনালোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে কোনো পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব পাৰে আপুনি বহুত আত্মবিশ্বাসী হ'ব আজিৰ দিনটোত যদি আপুনি ক'ৰবালৈ ওলাই যাব খোজে তেন্তে কোনো বাহন ব্যৱহাৰ তৎক্ষণাত নকৰিব যদি বিশেষ কামত আপোনালোকে ওলাই গৈছে ইমাৰ্জেঞ্চিত যদি গৈছে বেছিকৈ আপোনালোকে স্পীডত গাড়ী নচলাব সেইটোৱে কৈছে যে গাড়ী মটৰ চলাওঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে কাৰণ কিছু সমস্যা হ'ব পাৰে আপুনি আপোনালোকৰ মৰমৰ বন্ধু বান্ধৱীৰ সৈতেও ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে এই ভ্ৰমণ আপোনালোকৰ বাবে সুখকৰ হ'ব কিন্তু কিছুমান বন্ধুৰ লগত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে কিবা এটা সৰু সৰু সংঘাত বা তৰ্ক বিচাল হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ জীৱন সংগীৰ পৰা বহুত সহায় পাব যিখিনি ছাপোৰ্ট পাব লাগে আৰু সেইখিনি প্ৰয়োজন আছে জীৱন সংগী ইজনে সিজনক ছাপোৰ্ট দিব ভাল কামত নিশ্চয়কৈ ছাপোৰ্ট দিব অনুকূল ফলাফল আজিৰ দিনটো দেখিবলৈ সক্ষম হ'ব গতিকে মনত ৰাখিব কোনোবা বিশেষকৈ পাৰিবাৰিক বিষয়ত ল'ৰা ছোৱালীৰ লগত তৰ্ক হ'ব পাৰে তেওঁলোকৰ লগত তৰ্কৰ পেচাল হ'ব পাৰে গতিকে সংঘাতবোৰ কমাবৰ বাবে চেষ্টা কৰিব লাগিব নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক কথা বা কথন খুৰ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে কোনো কথাতে বেছি তৰ্কৰ বিতৰ্কৰ পৰা বিৰত থাকক ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশটো সঠিক হ'ব গতিকে বেছি তৰ্কৰ পেচাল নকৰিব তৰ্কৰ পেচাল কৰিলে ঘৰৰ পৰিৱেশটো বেয়া হ'ব আনে বেয়া ক'ব গতিকে মনত ৰাখিব এই ক্ষেত্ৰত গতিকে নিজৰ ঘৰখনৰ ডিচিপ্লিন বা অনুশাসন বজাই ৰাখক বুলি কৈছে
নিশ্চয়কৈ সিংহ ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ মুঠৰ ওপৰত যত্ন ল'বই লাগিব হেল্থৰ কিছু সমস্যা হ'ব পাৰে বিশেষকৈ দিনটোৰ আৰম্ভণি সময়ছোৱাত কিছু দুৰ্বলতা শাৰীৰিক অসুস্থতা অনুভৱ কৰিব পাৰে এলাহ ভাৱবোৰ বিশেষকৈ মনৰ পৰা পৰিহাৰ কৰিব লাগিব এক্সাৰচাইজ কৰক মৰ্ণিং ৱাক কৰক ব্যায়াম কৰক নিশ্চয়কৈ সিংহ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন লাভ কৰি থাকিবলৈ সক্ষম হ'ব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ কন্যা ৰাশি আজি সুখকৰ দিন হ'ব যদি আপুনি কিবা এটা কৰ্ম সংস্থাপন পায় দিনটোত সেই কামখিনি সুন্দৰভাৱে পালন কৰক বুলি কৈছে আপুনি সফলতা লাভ কৰিব ইয়াৰ বাবে আপুনি হয়তো অধিক কষ্ট কৰিব লাগিব আজি কঠোৰ পৰিশ্ৰমৰ ফল মিঠা হ'ব ইয়াৰ সুবিধা আপুনি নিশ্চয়কৈ পাব যদি আপুনি চাকৰি কৰি আছে চাকৰিত বিশেষকৈ সফলতাৰ সুখ অনুভৱ কৰিব বুলি কৈছে আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ মধুৰ হ'ব বুজাবুজি থাকিব দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ বাবে অনুকূল দেখা পোৱা গৈছে কিন্তু দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ঘৰখনৰ কিবা এটা কথা বতৰাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক পেচাল হ'ব পাৰে কিন্তু ইজনে সিজনৰ অনুভৱো বুজি পালে সেইখিনি ঠিক হ'ব একে সময়তে কৈছে যে বন্ধু বান্ধৱীৰ পৰা এটা ডাঙৰ সুবিধা পাব পাৰে কিছু লোকে বিশেষকৈ আপুনি আজি বাহিৰত কৰবাত বন্ধু বান্ধৱীৰ সৈতে ৰাতি আহাৰৰ বাবে গ্ৰহণ কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে আজি বন্ধু বান্ধৱীৰ সহায়ত কিন্তু আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে কিন্তু যিমান পাৰে ভুল লক্ষণৰ পৰা আঁতৰি থকাটো ভাল হ'ব কোৱা হৈছে যে যাতে আপুনি সুখকৰ অনুভৱ কৰে বিশেষকৈ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক কিছুমান ব্যক্তি আপোনালোকৰ বিৰুদ্ধে প্ৰবঞ্চনা কৰিব পাৰে গতিকে ধ্যান ৰাখিব ঠক প্ৰবঞ্চৰ লোকৰ পৰা আঁতৰি থকাটো ভাল হ'ব আজি আপোনালোকৰ সন্তানক লৈ বিশেষকৈ কিছুমান ইতিবাচক চিন্তা আপোনালোকৰ মনত আহিব তেওঁলোকৰ ফিউচাৰক লৈ চিন্তা আহিব তেওঁলোকৰ আগন্তুক আহি থকা দিনত কেনেকৈ আগবাঢ়িব তেওঁলোকে কেনেকৈ সাকসেছ হ'ব সফল হ'ব সেইবোৰক লৈ বিশেষকৈ চিন্তা চৰ্চা মনলৈ আহিব পাৰে সেইখিনি স্বাভাৱিক গতিকে সেই তেওঁলোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰা হোৱাকৈ বিশেষকৈ কিছুমান কাম আপোনালোকে পদক্ষেপ ল'লেও উপকৃত হ'ব বুলি কৈছে শিশুসকলে আপোনালোকৰ লগত সময় কটাবলৈ ভাল পাব আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব চিনাকি কোনো এজনৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ পৰীক্ষা কৰক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলিছে চিনাকি বা কোনো আপোনালোকৰ আত্মীয় সদস্যৰ বিশেষকৈ ধ্যান ৰাখিব তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে একে সময়তে বিশেষকৈ ব্যৱসায়ত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ অপ্ৰয়োজনীয় কামত খৰচ হ'ব পাৰে খৰচবোৰ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে বৰ্তমান সেভিংৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে অৰ্থাৎ জমা কৰিবৰ বাবে চেষ্টা কৰক টকা পইচা জমা বা সম্পত্তি কিনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আজি কন্যা ৰাশি জাতক জাতিকাসকলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিবই লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব মনটোক ষ্ট্ৰং কৰি ৰাখিব সদায় ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি দিনটো মধ্যমীয়া কিন্তু দিনটোৰ আৰম্ভণি সময়খিনিত আপোনালোকৰ অলপ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে যদি আপুনি কোনো ব্যৱসায়ত বিশেষকৈ বিনিয়োগ কৰিছে সাৱধান হ'ব লাগিব আজি আপোনালোকৰ ব্যৱসায়ত নতুন খৰচ বাঢ়িব পাৰে যদি আপুনি এটা কাম হাতত লৈছে তেন্তে সেই কামখিনি ভালদৰে চম্ভালিবৰ বাবে চেষ্টা কৰক আজি নিশ্চয়কৈ উন্নতি লাভ কৰিব তেতিয়াহে পৰিকল্পনাৰ অভাৱত কিন্তু আপুনি পিছ পৰি যাব পাৰে যদি আপুনি এজন শিক্ষক বা কোনো শিক্ষকতাৰ ক্ষেত্ৰত আপুনি জড়িত হৈছে নিশ্চয়কৈ আপুনি সফলতা লাভ কৰিব কামৰ প্ৰেছাৰো আপোনালোকৰ বাঢ়িব যিকোনো কৰ্মৰ ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে আজি আপোনালোকৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব পাৰে সেয়া ব্যৱসায় হওক বা বিজনেছতেই হওক কিন্তু আজি আপোনালোকৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব বতৰ অনুযায়ী খাদ্য খাব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে ঔষধ গ্ৰহণ কৰক যদি আপুনি বিশেষকৈ এই সময়খিনিত কোনো পাৰিবাৰিক সমস্যাত পৰি আছে নিশ্চয়কৈ জীৱনসংগীৰ মনোভাৱবোৰ বিশেষকৈ বুজিবৰ বাবে চেষ্টা কৰক সৰু সৰু কথা বতৰাত তৰ্ক পেচাল নকৰিব কিছুমান ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি কথাবোৰ শুনিবৰ বাবে চেষ্টা কৰিব আৰু শান্ত হৈ সেই সমস্যাখিনি বা সিচুৱেশ্যনটো হেণ্ডেল কৰিবৰ বাবে চেষ্টা কৰক ভাল হ'ব বুলি কৈছে একে সময়তে আপোনালোকৰ মনটো অলপ বিচলিত হৈ থাকিব দিনটো মধ্যভাগত আজি আপোনালোকৰ ইচ্ছা পূৰণ নহ'লে আপোনালোকৰ সন্তানেও আপোনালোকক সহায় নকৰিব বন্ধু বান্ধৱীৰ পৰা বহুত সহায় সহযোগিতা লাভ কৰি থাকিব ছাপোৰ্টো পাব আজি আপোনালোকৰ আবদ্ধ কামত আপোনালোকৰ বন্ধুসকলে আপোনালোকক সহায় কৰিব
আজি কিন্তু নিজৰ ভাষণ নিয়ন্ত্ৰণ কৰক, নিজৰ কথন সুৰ ভাল কৰিব লাগিব, সৰু সৰু কথাত খং নকৰিব, কাৰো লগত ভুল কথা নাপাতিব, নহ'লে পুৰণি কিবা এটা কথাক লৈ আপোনালোকৰ পৰিয়ালত বিবাদো হ'ব পাৰে বুলি কৈছে। যিকোনো শুভ কাম কৰাৰ আগতে আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বা যি ধৰণৰ ছাপোৰ্ট বা গাইডেন্স সেইখিনি ল'বলৈ নাপাহৰিব, আৰু সেইখিনি ল'লে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। অৰ্থাৎ কামখিনি যাতে ক্ৰুটি নহয় বা ক্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি বিশেষকৈ ধ্যান ৰাখিব, জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। একে সময়তে বিশেষকৈ শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগিব। ভুল লক্ষণৰ পৰা আঁতৰি থাকক, বিশেষকৈ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি বিশেষকৈ নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। সামাজিক দায়িত্ব বাঢ়িব কিছু লোকৰ, যিসকল সামাজিক বা ৰাজনৈতিকভাৱে জড়িত তেওঁলোকৰ দায়িত্ব বহুত বেছি গধুৰ হ'ব বুলি কৈছে। আজি তুলাৰ সেই জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, নিজৰ পৰা নিয়ন্ত্ৰণ ৰাখক আজি আৰু নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক। বিশেষকৈ চাকৰি প্ৰত্যাশীসকলে নিজৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অহাৰ তৰ্ক বিতৰ্ক এৰাই চলিব লাগিব। ছাত্ৰ ছাত্ৰীৰ বাবে আজি সফলতাৰে ভৰি পৰিব, কিন্তু নিজৰ স্থিৰতা ৰাখক। যি ব্যৱসায় কৰিব বিচাৰে আজিৰ দিনটোত ভাবি আছে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু প্লেনিং কৰিব লাগিব, ভালদৰে পৰিকল্পনা কৰিহে ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব পাৰিব, সেই কথা সদায় মনত ৰাখিব। একে সময়তে আজি আপোনালোকৰ প্ৰেম জীৱনতো বহুত বেছি ভাল হ'ব। আপোনালোকৰ প্ৰেমিক প্ৰেমিকাসকল, বিশেষকৈ প্ৰেম জীৱনত প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বহুতো বুজাবুজি থাকিব, ইজনে সিজনক সমৰ্থন কৰিব। আপুনি আপোনালোকৰ দূৰৰ আত্মীয়ৰ পৰা কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, যি আপোনালোকৰ মনটোক অলপ হ'লেও সন্তুষ্ট বা সুখী কৰি ৰাখিব পাৰিব। আপুনি আপোনালোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে বহুতো উপায় বিচাৰি পাব, কিন্তু কোনখিনি একচেপ্ট কৰিব, কেনেধৰণে আগবাঢ়িব, কোনখিনি কাম হাতত ল'লে আপুনি উন্নতি লাভ কৰিব, সফলতা লাভ কৰিব, সেইখিনি ক্ষেত্ৰত কিন্তু নিজে বিচাৰ বিবেচনা কৰিহে আগবাঢ়িব লাগিব। অৰ্থাৎ ইনকামৰ চইচ বহুত মুকলি হ'ব, উপাৰ্জন বৃদ্ধিৰ বাবে বহুতো উপায় পাব, কিন্তু চাই চিতিহে ল'ব। কিন্তু আপুনি সেইটো কোনটো বাছি লয় যিটো আপোনালোকৰ বাবে উপযুক্ত হ'ব, য'ত খৰচ কম আৰু আপোনালোকৰ লাভ বেছি, মনত ৰাখিব। আজি একে সময়তে বিশেষকৈ বন্ধু বান্ধৱীসকলে আপোনালোকক সহায় কৰিব। বিশেষকৈ আপোনালোকৰ বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা কুম্ভ ৰাশি বন্ধু আছে, আপোনালোকৰ কৰ্কট ৰাশি বন্ধু আছে, সেইসকলে আপোনালোকক বিশেষকৈ বিপদৰ সময়ত বিশেষকৈ সহায় কৰিব বুলি কৈছে, ডাঙৰ সংকটত সহায় কৰিব পাৰে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ঘৰতে ধৰ্মীয় প্ৰাৰ্থনা পাঠ কৰিব পাৰে, গোটেই দিনটো ধৰ্মীয় কাম কাজত ব্যস্ত থাকিব কিছু লোকে। আজি বিশেষকৈ এই সময়খিনি ভগৱান ভোলানাথক আপোনালোকে ধ্যান কৰক। আজি আপোনালোকৰ সকলো কামনা ভোলানাথে পূৰণ কৰিব, অৰ্থাৎ মহাদেৱে পূৰণ কৰিব। একে সময়তে বিশেষকৈ আজি যিসকল বিভিন্ন কৰ্মত জড়িত হৈছে, সেই কৰ্মৰ ক্ষেত্ৰত কিন্তু কামখিনি যদি কৰি আছে, সেই কামখিনিত যাতে কোনো ধৰণৰ যাতে ভুল কৰি নৰয় তাৰ প্ৰতি ধ্যান ৰাখিব, নহ'লে দিনটোৰ শেষৰ অৰ্ধলৈ আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকক কিছু দোষাৰোপ কৰিব পাৰে বা আপোনালোকক কিছু কথা শুনাব পাৰে। গতিকে নিজৰ কামখিনি ডিচিপ্লিনভাৱে অনুশাসনভাৱে ধুনীয়াকৈ আপোনালোকে পালন কৰক, দায়িত্বখিনি ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি ভুল মানুহৰ পৰা আঁতৰি থাকক, বাকী দিনটো ধুনীয়াকৈ পাৰ হ'ব, শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ মধ্যমীয়া, শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ধনুৰাশিৰ লোকসকলে কিছু ভাল খবৰ শুনিব পাব পাৰে। আজি বন্ধুৰ সহায়ত আপোনালোকৰ কিছুমান ব্যৱসায়িক কাম গতি লাভ কৰিব, য'ত আপুনি আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় পাব। আপুনি উন্নতিৰ সুযোগো পাব। পৰিৱৰ্তিত বতৰৰ লগতে ব্যৱসায়ত উত্থান পতন হ'ব পাৰে, ইয়াৰ বাবে অলপ চিন্তা নকৰিব। আজি আপোনালোকৰ ব্যৱসায়ত বিশেষকৈ দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে আগবাঢ়িব, বিশেষকৈ আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। অৰ্থাৎ বহুত বেছি ব্যৱসায়ীসকলে কষ্ট কৰিব, ব্যৱসায়টো আগবঢ়াই নিয়াৰ বাবে অৰ্জন কৰিবৰ বাবে বহুত বেছি হাৰ্ডৱৰ্কিং কৰিব, সেই অনুসাৰে তেওঁলোকে সফলো হ'ব বুলি কৈছে। আজি আপোনালোকৰ চাকৰি বিশেষকৈ কিছু ভাল খবৰ লাভ কৰিব পাৰে, দায়িত্ব বাঢ়িব চাকৰিৰ ক্ষেত্ৰত। যিসকলে চৰকাৰী চাকৰি কৰিছে তেওঁলোকৰ দায়িত্ব বাঢ়িব। পৰিয়াল বা আপোনালোকৰ ফেমিলিতে হওক বিশেষকৈ অশান্তি এটা পৰিৱেশ স্থাপন কৰিবলৈ চেষ্টা কৰিব পাৰে কিছু লোকে, গতিকে ধ্যান ৰাখিব, নহ'লে পৰিয়ালটো ছিন্ন বিচ্ছিন্ন হৈ পৰিব পাৰে। সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। সৰু সৰু কথাবোৰে বিশেষকৈ আপোনালোকৰ ঘৰখনৰ মাজত কিছু যাতে বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে। আজি আপোনালোকৰ স্বভাৱত ধৈৰ্যৰ কিছু অভাৱ হ'ব পাৰে, কিন্তু সেইখিনি কণ্ট্ৰল কৰিব লাগিব, ধৈৰ্য গুণটো লাগিব বুলি কৈছে। যিকোনো কামতে অধৈৰ্য নহ'ব,
আজি আপোনালোকৰ খং আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব কিবা এটাৰ পৰা অলপ মানসিক চাপত থাকিব আজি বিশেষকৈ নিজৰ জীৱন সংগীৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব তেওঁলোকে কি খাইছে কি মেলিছে সেইখিনি ক্ষেত্ৰতো চোৱা চিতাৰ দায়িত্বত আপোনাৰ বুলি কৈছে বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো নিজৰ বিশেষকৈ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে যদি আপোনালোকৰ হেল্থৰ বেছি আপোনালোকৰ সমস্যা চলি আছে এজন ভাল চিকিৎসকৰ পৰামৰ্শ লৈ আপুনি আপোনালোকৰ স্বাস্থ্য ঠিক কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে দিনটো দ্বিতীয়ত আপোনালোকৰ ব্যৱসায় বিষয় কিছু ভাল খবৰ পাব পাৰে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব আৰ্থিক সুবিধা হ'ব আৰু আপোনালোকৰ পৰিয়ালটো সুখী অনুভৱ কৰিব আজি আপোনালোকে কিবা এটা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে ঘৰখনৰ বিশেষকৈ মানসিক শান্তিৰ বাবে ঘৰখনৰ উন্নতিৰ বাবে কিছুমান পদক্ষেপো ল'ব একে সময়তে বিশেষকৈ ঘৰখনৰ কিছু বস্তু কিনি আপুনি আনন্দিত হ'ব কিছু ক্ষেত্ৰত ঘৰখনৰ মানুহখিনিৰ মনটো প্ৰফুল্ল হ'ব একে সময়তে বিশেষকৈ পাৰিবাৰিক দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক বুলি কৈছে কিন্তু আজি এটাই কথা মনত ৰাখিব খং নিয়ন্ত্ৰণ কৰিব খং হেৰুৱাব নালাগে একে সময়তে দায়িত্ব বুজি কাম কৰক বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব লাগিব ভুল লক্ষণৰ পৰা আঁতৰি থাকক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ পাই থাকিবলৈ সক্ষম হ'ব দিনটো শুভ হওক কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখি দিব মকৰ ৰাশি দিনটো মধ্যমীয়া মকৰ ৰাশি লোকসকলে আজি দিনটোত বিশেষকৈ অলপ অসুবিধা পাব পাৰে দিনটোৰ আৰম্ভণি সময়খিনিত আপুনি কিবা এটা বিপদতো পৰিব পাৰে আজি দিনটোত কিন্তু বুদ্ধিমান ৰূপে কাম কৰিব লাগিব সিদ্ধান্ত আপোনালোকৰ পক্ষত নিশ্চয়কৈ হ'ব কিন্তু বুদ্ধিমান ৰূপে কাম কৰিবই লাগিব দীৰ্ঘদিন ধৰি চলি থকা কোনো আইনী গোচৰ যিসকলৰ সমস্যা হৈছে আইনী কিছুমান গোচৰ আপোনালোকৰ পক্ষত সমাধান হ'ব পাৰে আপুনি হয়তো কোনোবা পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা টকা পাব পাৰে সম্পত্তি পাব পাৰে বিশেষকৈ আজি আপোনালোকৰ ঘৰখনৰ অৱস্থা উন্নত হ'ব আপুনি হয়তো আপোনালোকৰ পিতৃ মাতৃক বা ভাই ভনীক সহায় লৈ কিছুমান ব্যৱসায় সম্প্ৰসাৰণ কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে বুলি কৈছে এটা অনুকূল ফল পাব যাতে আপুনি টকা পইচাৰ পৰা লাভান্বিত হয় যদি আপুনি চাকৰি পেছাৰ থকা ব্যক্তি তেন্তে আপুনি আপোনালোকৰ চাকৰিত জ্যেষ্ঠ বিষয়াসকলৰ লগত কাজিয়া কৰাটো এৰাই চলিব লাগিব নহলে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সংকটত পৰিব পাৰে আজি আপোনালোকৰ জীৱিকা হেৰুৱাব পাৰে সাৱধান হ'ব যিকোনো ক্ষেত্ৰতে তৰ্কৰ পেচাল পৰিহাৰ কৰক কিছু ক্ষেত্ৰত নম্ৰ হৈ আগবাঢ়িবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ ওপৰত বিশেষকৈ সংকটৰ দাৰ উৰি থাকিব একে সময়তে আপুনি শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ সফলতাৰ দুৱাৰ মুকলি হ'ব শিক্ষাৰ ক্ষেত্ৰত অনুকূল ফলাফল পাব বুলি কৈছে কিছুমানে বিশেষকৈ চাকৰিৰ বাবে চেষ্টা কৰিছে কিবা এটা জবৰ বাবে কিছুমান কামৰ বাবে চেষ্টা কৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ যি আপোনালোকৰ ফল লাভ কৰিব কিন্তু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক নিশ্চয়কৈ ভাল হ'ব একে সময়তে বিশেষকৈ আজি ঘৰুৱাৰ পাৰিবাৰিক কিছুমান বিশৃংখল এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ ঘৰখনত কিছু অশান্তি হ'ব পাৰে গতিকে ঘৰখনৰ মানুহখিনিয়ে বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব সৰু সৰু কথা বতৰাক তৰ্ক পেচাল কৰিব নালাগে কিছু বাস্তু প্ৰতিকাৰ আপোনালোকে ঘৰখনত নিশ্চয়কৈ অৱলম্বন কৰিব ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি প্ৰেম জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি নোপোৱাৰ ফলত কিছু সংঘাত হ'ব পাৰে গতিকে মনৰ ভাৱবোৰ বুজি পাব লাগিব আনৰ কথা শুনি পেলাই আজিৰ দিনটোত কিন্তু সন্দেহ নকৰিব সন্দেহে কিন্তু আপোনালোকৰ প্ৰেম জীৱনতে হওক বৈবাহিক জীৱনতে হওক সমস্যাৰ সৃষ্টি কৰিব পাৰে আনৰ কথা কোৱাৰ আগতে কিন্তু আপোনালোকে চাই ল'ব সেই ব্যক্তিগৰাকী আপোনালোকৰ বিৰুদ্ধে কিন্তু উৰা বাতৰি বিয়পাব পাৰে গতিকে সাৱধান হ'ব সকলো ব্যক্তিৰ আগতে সকলো কথা শ্বেয়াৰ কৰাটো ভাল নহয় বুলি কৈছে আজিৰ দিনটোত এই ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে বুধবাৰৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰী কৃষ্ণ কুম্ভ ৰাশি দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি ব্যৱসায় কৰে তেন্তে আপোনালোকৰ দিনটো অলপ মানসিক চাপৰ হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায়ত অলপ লোকচানো হ'ব পাৰে সেইটো আপোনালোকক অলপ চিন্তিত কৰিব পাৰে কিন্তু পৰিকল্পনা যদি কৰি আগবাঢ়ে নিশ্চয়কৈ মধ্যমীয়া ফল পাব পৰিয়ালত সকলোৰে লগত মিঠা হওক সকলোৰে লগত বিশেষকৈ কথা বতৰা ভাল কৰক নহলে অখাৰ তৰ্কৰ হ'ব পাৰে আজি আপোনালোকৰ বাক্য যিমান পাৰে নিয়ন্ত্ৰণ কৰক যদি আপুনি কৰবাত কাম কৰে তেন্তে আপুনি আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা সমৰ্থন পাব গতিকে কিবা এটা কাম দিলেও সেই কামখিনি সিৰিয়াসলি আপোনালোকে কামখিনি কৰিলে বা সোনকালে যদি আপোনালোকে কামখিনি ধুনীয়াকৈ কৰে নিশ্চয়কৈ তেওঁলোকৰ পৰা সাপোৰ্ট পাব সমৰ্থন পাব কিবা এটা কামত আপুনি আগলৈ সহায় পাব গতিকে মনত ৰাখিব যাৰ পৰা আপোনালোকে টকা পইচা লাভ কৰাৰ সম্ভাৱনা আছে একে সময়তে বাহনৰ সুখ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে যদি আপুনি এখন বাহন কিনিব বিচাৰে তেন্তে আপোনালোকৰ বাবে অতি শুভ দিন
আজি আপোনালোকৰ জীৱনত অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে গতিকে খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব যেটো আপুনি কৰিব বিচৰা নাছিল সেই কামতো আপোনালোকৰ খৰচবোৰ বাঢ়িব পাৰে যি আপোনালোকক অলপ চিন্তিত কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিন্তু আত্মবিশ্বাসেৰে কাম কৰিব লাগিব আত্মবিশ্বাস থাকিব আজি আপোনালোকৰ পিতৃ-মাতৃৰ লগত মতাদৰ্শকত মতানৈক্য হ'ব পাৰে কথা বতৰা মিল নাখালে তৰ্ক পেচালো হ'ব পাৰে মনত ৰাখিব যদি আপুনি যিকোনো কাম কৰে তেন্তে তাত আপুনি নতুন কাম আৰম্ভ হ'ব পাৰে আজি আপোনালোকৰ আত্মশক্তি বাঢ়িব মনৰ শক্তি বাঢ়িব যাতে আপুনি প্ৰতিটো সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হ'ব অৰ্থাৎ প্ৰবলেমখিনি বা সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব বা আপুনি সেইখিনি ক্ষেত্ৰত এক্টিভ হ'ব যিসকলৰ পৰা আপুনি ধন ধাৰে লৈছে তেওঁলোকে হয়তো বিচাৰিব পাৰে ঘূৰাই দিবলৈ হেঁচা দিব পাৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপোনালোকে সাজু থাকক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া প্ৰেম জীৱনতো আজি দিনটোত অত্যন্ত মধ্যমীয়া বুলি কৈছে ইজনে সিজনৰ আবেগ বুজি পাব বৈবাহিক জীৱনত কিন্তু সৰু সৰু সংঘাতবোৰ থাকিব মাজে মাজে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি ওম নমঃ শিৱায় দিনটো প্ৰথম ভাগত কিন্তু অলপ সাৱধান হ'ব স্বাস্থ্যৰ কিছু ক্ষেত্ৰত আপুনি অসুস্থতা অনুভৱ কৰিব পাৰে দুৰ্বলতা অনুভৱ কৰিব পাৰে বুলি কৈছে বিশেষকৈ কাৰো মনত আজি আঘাত নিদিব যদি আপুনি যিকোনো ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত উন্নতিৰ সুযোগ থাকিব আজি কিন্তু কামৰ ক্ষেত্ৰত পলম হোৱাৰ বাবে কাৰোবাৰ কথা শুনিবলগীয়া হ'ব পাৰে বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো যদি অলপ পলম হয় লেট হয় নিজৰ লাভৰ পৰা বঞ্চিত হ'ব পাৰে পৰিয়ালৰ সদস্যৰ লগত তৰ্ক পেচাল কৰি যিকোনো কাম আপোনালোকে কৰিবলৈ নেযাব মনত ৰাখিব আজি নিজৰ ভাষাত কঠোৰতা ত্যাগ কৰি কোমলতা গ্ৰহণ কৰিলে ভাল হ'ব আজি কঠোৰতা একো কৰিব নোৱাৰে বৰঞ্চ সমস্যাৰ সৃষ্টি কৰিব পাৰে মনত ৰাখিব আজি আপোনালোকৰ কথন খুৰ ভাল কৰিলে কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়ি যাবলৈ সুবিধা পাব আজি আপোনালোকৰ পৰিয়ালৰ সন্মান বাঢ়িব তেতিয়া তৰ্ক পেচালবোৰ পৰিহাৰ কৰক পৰিয়ালৰ সদস্য হয়তো আজি আপোনালোকৰ কিছুমান কামত প্ৰশংসাও কৰিব দিনটো দ্বিতীয়ত এজন বৃদ্ধ ব্যক্তিৰ পৰা আপোনালোকে কিবা এটা ভাল পৰামৰ্শ বা গাইডেন্স পাব পাৰে যদি আপুনি এজন ব্যৱসায়িক ব্যক্তি তেন্তে আপুনি ব্যৱসায়ত সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আজি নিজৰ ধাৰণাৰ আনৰ পৰা জাপি দিবলৈ চেষ্টা নকৰিব একে সময়তে আজি দিনটোত পৰিয়ালত অলপ বেছি মানসিক চাপ সম্ভৱ দিনটো দ্বিতীয় ব্যৱসায়ত কিন্তু বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে আজিৰ দিনটোত ভুল ঠাইত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে আবেগত পৰি যিকোনো সিদ্ধান্ত নল'ব বুলি কৈছে কাৰোবাৰ মিঠা কথাত ভুল নাযাব আজিৰ দিনটোত বিশেষকৈ বৈবাহিক জীৱনত বা প্ৰেম জীৱনত সন্দেহে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে মনত ৰাখিব অপ্ৰয়োজনীয় সন্দেহবোৰ পৰিহাৰ কৰি আবেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বিশেষকৈ আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচৰ পৰাও আঁতৰি থাকিব লাগিব একে সময়তে বন্ধুৰ পৰা সাপোৰ্ট পাব ভুল বন্ধুৱে কিন্তু আপোনালোকক বিপদত পেলাব পাৰে সদায় আপোনালোকে সৎ পথত চলা বন্ধুক বাছি লওক নিশ্চয়কৈ ভাল হ'ব বিশেষকৈ আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি একাগ্ৰতা হেৰুৱাব পাৰে ছ'চিয়েল মিডিয়াত বেছি মনোযোগ দিয়াৰ ফলত আপোনালোকৰ ষ্টাডি ক্ষেত্ৰত কিছু নেগেটিভ ইম্পেক্ট বা প্ৰভাৱ পৰিব পাৰে গতিকে অপ্ৰয়োজনীয় কামত বা তেনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত বেছিকৈ আপোনালোকে গুৰুত্ব নিদিব নিজৰ কামত গুৰুত্ব দিয়ক নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল পাব বুলি কৈছে বিশেষকৈ নিজৰ মনটোক সদায় ফৰকাল কৰি ৰাখিব কনফিডেন্স ৰাখিব আত্মবিশ্বাস ৰাখিব নিজৰ ওপৰত আৰু ভুল পথত কেতিয়াও নাযাব ইতিবাচক দৃষ্টিভংগীৰে কিছুমান কাম কৰিলে আজিৰ দিনটোত অনুকূল ফলাফল পাব সদায় মনত ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ